हेलो दोस्तों, आज मैं ब्रेडर रेसिपि এটা বনাম আৰু ব্ৰেড ৰেচিপিটো খাবলৈ খুব সোৱাদ হয়। এনেধৰণে এবাৰ ৰেচিপি ট্ৰাই কৰি চাবচোন। প্ৰথম কি কৰিম, মই গিলাচ লৈ পেলাই ব্ৰেডটো কাটি ল'ম মাজত এনেকৈ ব্ৰেডটো প্ৰথম কাটি ল'ব। মই 3টা ব্ৰেড লৈছোঁ, 3টা ব্ৰেড মই কাটি দিছোঁ। যদি বেছিকৈ বনাব পাৰিব। প্ৰথম মই ব্ৰেডটো কাটি ৰেডি কৰি ল'লোঁ আৰু এইফালে মই টাৱা বহাই দিছোঁ। টাৱাত মই 3 পিচ এনেকৈ দি দিম। এনেকৈ মই দি দিলোঁ। এইফালে মই পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে 3টা লৈছোঁ। এতিয়া গিলাচত ধুনীয়াকৈ ভাজি মই ৰেডি কৰিলোঁ। এটা গিলাচত মই ৰেডি কৰিলোঁ। ৰেডি কৰাৰ পিছত মই এতিয়া নিমখ দি পেলাই ধুনীয়াকৈ সেইটো মিক্স কৰিলোঁ। অলপমান মই পিঁয়াজটো বেছিকৈ দিছোঁ, কাৰণ কিয় পিঁয়াজটো অলপ বেছিকৈ দিলে ভাল লাগে খাবলৈ। ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব। মিক্স কৰা হৈ গ'ল। এই ব্ৰেডৰ মাজত মই এটুকু বাটাৰ দি দিছোঁ, কাৰণ কিয় নহ'লে ডিমটো লাগি যাব পাৰে। তো সেই গতিকে মই বাটাৰ এটুকু দি দিছোঁ। ঠিক আছে, বাটাৰ দিলে কি হ'ব জানো, ডিমটো আপোনালোকৰ লাগি নাযাব। তাৰপিছত এতিয়া মই ইয়াত ডিম দি দিম। ঠিক আছে, এনেকৈ বনাব আৰু খুব সোৱাদ হয় খাবলৈ। একদম 3টা ডিম দিছোঁ, একদম জুখীয়া সোৱাদ হৈছে, দেখিছেনে? তো এনেধৰণে আপোনালোকে প্ৰথম ৰেডি কৰি ল'ব। তাৰপিছত ষ্টিমটো কমাই দিব। কমাই দিয়াৰ পিছত 2-3 মিনিটৰ সময়ৰ কাৰণে এনেকৈ ঢাকন এখন লগাই দিব। জুইটো কমকৈ দিব, অকণমান ঢাকন এখন লগাই দিব। তাৰপিছত ব্ৰেডৰ টুকুৰাকেইটা যেতিয়া পাৰে ওপৰত এনেকৈ দি দিব পাৰে। ঠিক আছে, এনেকৈ ব্ৰেডৰ টুকুৰাকেইটা ওপৰত দি দিব পাৰে। ঠিক আছে, হেঁচি দিব। তেতিয়া হেঁচি দিলে অকণমান ভিতৰলৈ সোমাই যাব। এতিয়া কি কৰিব, এতিয়া এটা এটাকৈ এনেকৈ পাল্টি কৰি দিব। দেখিছে কিমান ধুনীয়া হৈছে, কালাৰটো চাওক। এনেকুৱা ৰেচিপিবিলাক খুব খাবলৈ সোৱাদ হয়। কিয় কৈছোঁ, খুব ভাল লাগে। অকণমান টাইম লাগে আৰু থাকিব দিব। যেতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ যাব, ইয়াক ধুনীয়াকৈ বাহিৰলৈ উলিয়াই পেলাই বাছ ধুনীয়াকৈ খাব পাৰিব। কিন্তু মাজত যে বাটাৰটো অলপ দি দিব, কাৰণ কিয় বাটাৰ নহ'লে অলপ তেলো দিব পাৰে, নহ'লে তলত লাগি ধৰিব। বাছ ৰেডি হৈ গৈছে আৰু এতিয়া খাব পৰা যাব। দেখিছেনে, বহুত জল্দি হৈ যায় ৰেচিপিটো বনাবলৈ আৰু খুবেই খাই সোৱাদ লাগে। আৰু এইফালে মই ৰেডি কৰি দিলোঁ। এতিয়া মই ধুনীয়াকৈ চচ দি দিম ওপৰত। এতিয়া এমটি চচ দি গৰমত অকণমান এমটি চচটো খাব লাগে। খাটা মিঠা হয় দেই চচটো। এতিয়া ধুনীয়াকৈ চল্ভ কৰি পাৰিম। আৰু ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্টত জনাব নাপাহৰিব। এনেধৰণৰ ৰেচিপি পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই। জয় আই অসম। এতিয়া ধুনীয়াকৈ এনেকৈ লৈ বাছ খাব পাৰিব।